সদৰ সোণাৰীৰ ভাৰতীয় জনতা পাৰ্টিৰ জিলা কাৰ্যালয়ত প্ৰথম উত্তৰ পূব মিক্স বক্সিং প্ৰতিযোগিতা 25 আৰু 26 আগষ্ট তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয়। প্ৰথম দিনা পুৱা নৃত্য গীতেৰে অনুষ্ঠিত হোৱা প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ কৰ্মী অনুপ সিং ৰাজপুৰোহিতে। সোণাৰী বিধানসভা সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে সমৰ কলাৰ যোগেদি সুস্বাস্থ্যৰ অধিকাৰী হোৱাৰ আৰু আত্মৰক্ষাৰ লগতে নিজকে সমৰ কলা খেলুৱৈ হিচাপে প্ৰতিষ্ঠিত হৈ স্বাৱলম্বিতৰ পথত আগুৱাই যাবলৈ প্ৰতিযোগীসকলক উৎসাহ জনাই বক্তব্য প্ৰদান কৰে। সমৰ কলা প্ৰশিক্ষক মুন গগৈৰ তত্বাৱধানত অনুষ্ঠিত উক্ত প্ৰতিযোগিতাত মুখ্য বিচাৰক হিচাপে দায়িত্ব অৰ্পণ কৰে সমৰ কলা প্ৰশিক্ষক ৰাতুল গগৈ। ইফালে উত্তৰ পূবৰ মিক্স বক্সিং প্ৰতিযোগিতাখনত চুবুৰীয়া ৰাজ্যৰ প্ৰতিযোগীৰ লগতে প্ৰায় 150ৰো অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰে। অন্তিম দিনত প্ৰতিযোগিতাৰ উদযাপন সমিতিৰ ৰাইজলৈ আহ্বান, প্ৰতিগৰাকী নাৰী পুৰুষ আজিৰ দিনত আত্মৰক্ষাৰ মূল আহিলা স্বৰূপ হৈছে সমৰ কলা। মানৱ জীৱনত নিৰাপত্তাৰ ক্ষেত্ৰত অথবা যিকোনো দিশত আত্মৰক্ষাৰ বাবে অতি প্ৰয়োজন। সেয়ে সমাজত সংঘটিত অনিয়মৰ বিৰুদ্ধে সমৰ কলা প্ৰশিক্ষণ লোৱাৰ বিষয়ে অনুৰোধ জনায়। আজি আগষ্ট 25-26 তাৰিখে আমি নৰ্থ ইষ্ট মিক্স বক্সিং চেম্পিয়নশ্বিপখন অনুষ্ঠিত কৰিছিলোঁ। ইয়াত আমাৰ অৰুণাচল, ত্ৰিপুৰা, মণিপুৰ, নাগালেণ্ড এনেকৈ মিনিমাম 150 ওপৰত পাৰ্টিচিপেট কৰিছে। আমাৰ ইয়াৰ পৰাই নেশ্যনেল দিল্লীত আছে নৱেম্বৰ 25-26 তাৰিখে নেশ্যনেল চেম্পিয়নশ্বিপ, তাৰ কাৰণে ছিলেকশ্যন হ'ব। আৰু নেশ্যনেল চেম্পিয়নশ্বিপৰ পৰা ইয়াৰ পৰা আমাৰ ৱৰ্ল্ড চেম্পিয়নশ্বিপ নেপালত আছে জানুৱাৰীত, তাৰ কাৰণে আমি জোৰদাৰ লাগি আছোঁ, কষ্ট কৰিছোঁ। আৰু বিশেষকৈ ক'বলগীয়া কথা আমাৰ আজিৰ যুগত আমাৰ স্পৰ্টছ মাৰ্চেল আৰ্ট কৰাটো বহুত প্ৰয়োজন, যিহেতু সকলোকে চেল্ফ ডিফেন্সটো বহুত দৰকাৰ। সেইটো কাৰণে মানে অনুৰোধ কৰিম অসমৰ ৰাইজক সকলোকে যে নিজৰ ল'ৰা ছোৱালীসকলক, ছাত্ৰ ছাত্ৰীসকলক বাকী যিহঁতে নিদিয়ক, কিন্তু চেল্ফ ডিফেন্স কিবা কুমফু বা কাৰাটে যিহঁতে নহওক দিয়ক। খেলটো সকলো খেলে ভাল, ফুটবলো ভাল, ভলীবলো ভাল, হকীও ভাল, কিন্তু নিজক আত্মৰক্ষা কৰিব পৰা বা নিজক বিপদৰ পৰা বচাই আহিব পৰা খেল যিহেতু আমাৰ কাৰাটে বা কিবা মাৰ্চেল আৰ্ট, এনেকুৱা এটা খেলত দিয়ক যাতে ল'ৰাটোৱে নিজক সুৰক্ষা কৰিব পাৰে, নিজক বচাব পাৰে আৰু নিজৰ শৰীৰটোকো ভালদৰে ৰাখিব পাৰে। সেইটোৱে মই অনুৰোধ কৰোঁ। আৰু যিহেতু দেখিছে আমাৰ কালি পৰহি কেলকাতা, আমাৰ যিটো কেলকাতাত এজনী আমাৰ ডক্টৰ এগৰাকী ধৰ্ষণ কৰিছে। তো ঠিক সেইধৰণে আমি ক'ব বিচাৰোঁ যে আমাৰ যিসকল ছোৱালী আছে, ছাত্ৰীসকলকো ঘৰত অভিভাৱকসকলে বেলেগ কিবা গুৰুত্ব নিদি, কিন্তু খুব দিনটোত এঘণ্টা সময় পঢ়া শুনা বাহিৰৰ এঘণ্টা, 4টা বজাৰ পৰা 5টা বা 3টা বজাৰ পৰা 2টা বজালৈকে এনেকুৱা এটা সময় দি পিনি এঘণ্টাৰ কাৰণে ছোৱালীজনীক চেল্ফ ডিফেন্সৰ কাৰণে মাৰ্চেল আৰ্টত দিয়ক। এইটো খুব ইম্পৰ্টেণ্ট প্ৰয়োজন কথা, এইটোৱে মই ক'ব বিচাৰোঁ। চৰাইদেউৰ পৰা অনিল সোণাৰ ৰিপৰ্ট, প্ৰাত টাইম। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নহাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7002472813। মেইল ID probhatiahom@gmail.com।